मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 4.3 এর কোশ্চেন 4 আৰু 5। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 4 টো মই স্ক্রিনত লগাই দিছো, ঠিক আছে? তোমালোকে তাৰ পৰা চাব পাৰি আছা। আজিৰ পৰা 3 বছৰ আগৰ মানে আজিৰ পৰা মানে আজিৰ বয়সটো সাপোজ তোমালোকৰ এতিয়া বয়স কিমান হৈ আছে? কিছুমানৰ 15, কিছুমানৰ 16, 17 এনেকুৱা হৈ আছে, ঠিক আছে? মানি ললো 16 মানি ললো। 3 বছৰ আগত, আগত মানে কি হ'ব? মাইনাস। আগত কলে মাইনাস আৰু কৈছে 5 বছৰ পিছত। আজিৰ বয়সটো তোমালোকৰ ভাবি লৈছো 16, পিছত কি হ'ব? তোমালোকৰ প্লাস হ'ব। 16 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব? 13 আৰু প্লাস কৰিলে কি হ'ব? তোমালোকৰ 21। এতিয়া আমাৰ 16 ধৰিলে তো নহব, আমাৰ x আৰু y ধৰিব লাগিব কিবা এটা। আচ্ছা, ধৰিলাম কোশ্চেন 4 কি কৈছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়স ধৰিলাম বা লেট রহমানৰ বৰ্তমান বয়স আমি ধৰিলাম। বৰ্তমান বয়স কিমান হ'ব? সাপোজ আমি x বছৰ বুলি ধৰি ললো ৰহমানৰ বৰ্তমান বয়স। এতিয়া কোশ্চেনত কৈছে যে 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰম। আচ্ছা, এতিয়া 3 বছৰ আগৰ রহমানৰ বয়স কি হ'ব? রহমানৰ বয়স হৈ যাব, আগত কলে তোমালোকৰ মাইনাস কৰিব লাগিব, ঠিক আছে? আৰু কৈছে 5 বছৰ পিছত কৈছে, এবাৰ পিছত হলে কি হ'ব? রহমানৰ হ'ব, এইটো রহমানৰ বয়স প্লাস হ'ব। প্ৰতিক্ৰম মানে তোমালোকে পাই আহিছা কি? সাপোজ 3 ৰ প্ৰতিক্ৰম মানে 1/3 হ'ব, 9 ৰ প্ৰতিক্ৰম কি হ'ব? 1/9, x ৰ প্ৰতিক্ৰম 1/x। তেনেহলে ইয়াতে কি দি আছে? x - 3 প্ৰতিক্ৰম কি হ'ব? 1/x - 3, x + 5 দি আছে কি হ'ব? 1/x + 5। এই প্ৰতিক্ৰম দুটা প্লাস কৰিলে কি হয়? 1/3 হয়। আচ্ছা, আমি প্রশ্নের মতে লিখিম যে প্রশ্ন মতে বা অ্যাকর্ডিং টু কোয়েশ্চন প্ৰতিক্ৰম দুটা মানে পেয়ার প্ৰতিক্ৰম হল এইটো আৰু এটোৰ প্ৰতিক্ৰম এইটো প্লাস কৰিলে আমি কি পাম? 1/3। আমাৰ সমীকৰণটো লিখি লৈ এতিয়া আমি সমাধান উলিয়াম। চাবা এই দুটাৰ আমাৰ লসাগু লব লাগিব, ঠিক আছে? লসাগুটো লৈছো আমি। লসাগু কি হ'ব? তোমালোকৰ এই দুটা পূৰণ কৰিব লাগিব, হয় নে নাই? এতিয়া x - 3 এইটো x - 3 তোমালোকৰ কেনসেল হৈ গল, কি থাকিল? x + 5 থাকিল। এইটো কাৰ লগত ইনটু হ'ব? 1 ৰ লগত। তোমালোকে ইনটু কৰি দিলা, ঠিক আছে? প্লাস x + 5 এইটো কেনসেল গল, x - 3 1 ৰ লগত ইনটু কৰিলে আমাৰ কি পৰিৱৰ্তন নহব, একে হ'ব। ইয়াতো একেটা হৈছে, x + 5 1 ৰ লগত পৰিৱৰ্তন হোৱা নাই। চাবা এতিয়া কি হ'ব? ইয়াতে মনে মনে এটা x আছে, ইয়াতেও মনে মনে তোমালোকৰ আৰু এটা x আছে। কেইটা x হ'ব তেনেহলে? দুটা x। 5 ৰ পৰা 3 মাইনাস কৰিলে তোমালোকে কি পাবা? 2 পাবা। এতিয়া এই x2 কাৰ লগত ইনটু হ'ব? ইয়াৰ লগত হ'ব। মাইনাসৰ 3 টো কাৰ লগত হ'ব? x + 5 ৰ লগত হ'ব। নেক্সট চাবা কি হ'ব? 2x + 2 এই x2 x ৰ লগত ইনটু হ'ব, 5 ৰ লগত ইনটু হ'ব, ঠিক আছে? ইনটু হলে পাওয়ার বিলাক কি হয়? পাওয়ার বিলাক প্লাস কৰিব লাগে। 1 আৰু 1 প্লাস কৰিলে 2 হৈছে। 5 ৰ লগত x ইনটু কৰিলে কি পাবা তোমালোকে? 5x পাবা। মাইনাসৰ 3x মাইনাস প্লাসত মাইনাস 3 × 5 তোমালোকে 15 পাবা, ঠিক আছে? 1/3। এতিয়া তোমালোকে জানা বজ্ৰ পূৰণ কৰিব লাগে। বজ্ৰ পূৰণ কেনেকে হয়? 2x + 2 টো 3 ৰ লগত হ'ব আৰু এইটো কি হ'ব? 1 ৰ লগত।
টু এটা লাইন লিখি দিও ইয়াতে যেহেতু সলিউশন অলপ কৰিব আছে এটা লাইন লিখি দিও তাৰ পিছত কৰিম x স্কয়ার 5টা x ৰ পৰা 3টা x গলে কি হ'ব 2টা x থাকিব মাইনাস অর 15 ইকুয়াল টু 1 বাই তোমালোকৰ 3 এতিয়া এই 3 টু এই গোটে কেটাৰ লগত ইনটু হ'ব মানে 3 2 ৰ লগত ইনটু হয় 6x হ'ব আৰু এই 2 ৰ লগত ইনটু হয় 6 হ'ব 1 ৰ লগত এই 3টা ইনটু কৰিলে আমাৰ কিবা পৰিৱৰ্তন হ'ব জানো নহয় আমি লিখি দিম জাস্ট জি দিয়া আছে তাকে লিখি দিম ঠিক আছে সবা 6x প্লাস 6 এইবিলাক আমি এইফালে আনিলাম প্লাসত আছিল মাইনাস প্লাসত আছে কি হ'ব মাইনাসত আছে আহিব প্লাসত ইকুয়াল টু আমাৰ শূন্য হ'ব সাবাস আমি মাইনাসৰ x স্কয়ার টো আগতে লিখিলাম তাৰ পিছত কি লিখিম 6x মাইনাসৰ 2x 6x ৰ পৰা মানে 6টা x ৰ পৰা 2টা x বাদ দিলে তোমালোকে কি পাবা 4টা x পাবা প্লাসত 6 দি আছে তোমালোকৰ প্লাসত 15 দি আছে দুটা প্লাস হলে কি হ'ব 21 ইকুয়াল টু 0 এতিয়া x স্কয়াৰৰ লগত মাইনাস দি আছে হ'ব এই মাইনাসটো আমি গুছাই দিম মাইনাস ইনটু কৰি দিম ঠিক আছে x স্কয়ার প্লাস মাইনাসত মাইনাস 4x প্লাস মাইনাসত মাইনাস 21 ওফালে লিখি থব পাৰা মাইনাস পূৰণ কৰি হ'ব এতিয়া আমি ইয়াক আমি কার লগত তুলনা কৰিম জানানে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 আমি দ্বিঘাত সূত্র বহুৱাই x আৰু x ৰ মান উলিয়াম ঠিক আছে আমি দ্বিঘাত সূত্র বহুৱাই রহমানৰ বৰ্তমান বয়সটো উলিয়াই দিম কি হ'ব তুলনা কৰা a ইয়াতে কি দিয়া আছে a ইকুয়াল টু সবা x স্কয়াৰ সহগ আছে আমাৰ a ইয়াতে x স্কয়াৰ সহগ আছে 1 b x ৰ সহগ আছে b ইয়াতে x ৰ সহগ আছে মাইনাসৰ 4 ঠিক আছে ইয়াতে আছে c তোমালোকৰ ইয়াতে হ'ব কি মাইনাসৰ 21 নেক্সট এটো আমাৰ উলিয়া হল আমি কি উলাম মই এখিনি গুছাই দিছো তোমালোকে লিখি লবা এখিনি লিখাৰ পিছত তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে অতএব b স্কয়ার মাইনাসৰ 4ac এটো মই আগতে উলাই লৈছো কাৰণ পিছত আমাৰ ইজি হ'ব দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি আচ্ছা মাইনাসৰ b মাইনাসত দি আছে 4 তাৰ ওপৰত দি আছে তোমালোকৰ স্কয়ার মাইনাস চিন বহাই দিলু 4 তাৰ পিছত কি দি আছে এর মান কিমান দি আছে 1 দি আছে বহাই দিয়া আৰু c এর মান কিমান দি আছে মাইনাসৰ 21 দি আছে মাইনাসৰ 21 মাইনাসৰ 4 স্কয়ার মানে হল মাইনাসৰ 4 ইনটু মাইনাসৰ 4 মাইনাস আৰু মাইনাসত তোমালোকে পাবা প্লাস 4 আৰু 4 ইনটু কৰিলে তোমালোকে পাবা 16 বহাই দিয়া এইটো মাইনাস আৰু এইটো মাইনাসত প্লাস হ'ব 4 আৰু এইটো ইনটু কৰিলে তোমালোকে কি পাবা 4 ইনটু 1 4 4 ৰ লগত 2 ইনটু কৰিলে তোমালোকে 8 পাবা এই দুটা প্লাস কৰি দিয়া প্লাস কৰি দিলে তোমালোকে 100 পাবা এতিয়া তোমালোকৰ দ্বিঘাত সূত্ৰটো হল এইটো যদি আগতে না জানিছিলা লিখি মনত ৰাখিবা তোমালোকে লিখি আৰু যদি জানা তেনেহলে তো কথা নাই এটো হল আমাৰ দ্বিঘাত সূত্র মাইনাসৰ b এর মান আমাক কি দি আছে b এর মান দি আছে প্ৰথমতে ফর্মুলাৰ মাইনাসটো বহাই লৈছো b এর মান দি আছে মাইনাসত 4 হ'ব প্লাস মাইনাস ইয়াতে b স্কয়ার মাইনাস 4ac তোমালোকৰ 100 বুলি দি আছে তোমালোকে লিখি লবা তাৰ পিছত 2 এর মান কিমান দি আছে 1 দি আছে বহাই দিলু এতিয়া মই এইটো সাইডত কৰি আছো তোমালোকে এখিনি লিখি লোৱা মই গুছাই দিম ইয়াৰ পিছত সিরিয়ালি এনেকে যাবা ঠিক আছে এইটো আকৌ লিখিব নালাগে এইটো ৰাখিছো জাস্ট মানে হেকৰ লাইনটো লিখি দিয়া কাৰণে হ'ব ইয়াৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰিবা মাইনাস আৰু মাইনাসত ইনটু কৰিলে এটো মাইনাস মাইনাস ইনটু কৰিলে প্লাস তোমালোকৰ 4 পাবা প্লাস মাইনাস ৰুট ওভাৰৰ মাজত দি আছে 100 মানে কি হ'ব তোমালোকৰ 10 * 10
হয় না নাই 100ক আমি লিখিব পাৰো দুটা 10ৰ কাৰণে এটা 10 ওলাই আহিব তোমালোকে জানা অলৰেডি আচ্ছা এটো মানে হল x ইকুৱেল টু এটো মানে x ইকুৱেল টু ঠিক আছে আচ্ছা ৰুটৰ মাজত এনেকুৱা যদি হয় দুটা 2 উৎপাদক আছে তাতে এটা 2 ওলাই আহিব দুটা 5 উৎপাদক হিচাপে থাকিলে এটা 5 হ'ব এনেকে হয় এতিয়া এই দুটাৰ পৰা আমি 2 কমন লব পাৰো 2 থাকিল প্লাস মাইনাস 2 2 jar 4 এতিয়া ইয়াক 2 2 ৰে ভাগ কৰা 5 2 এটো 2 ক্যান্সেল 2 প্লাস মাইনাসত আমাৰ 5 এবাৰ x ৰ মান 2 প্লাস 5 একবাৰ লিখিব লাগিব আৰু একবাৰ কি লিখিব লাগিব 2 মাইনাসৰ 5 এতিয়া 2 আৰু 5 প্লাস কৰিলে কি হ'ব 7 আৰু x এটা প্লাসৰ এটা মাইনাসত দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিম ডাঙৰটোৰ আগত জি মাইনাস দিয়া চিন দিয়া আছে হেতু আমি বহাই দিম সবা এতিয়া মানে প্ৰথমতে আমি x বুলি ৰহমানৰ বৰ্তমান বয়স ধৰিছিলো বয়স এতিয়া মাইনাসৰ 3 হ'ব 3 বছৰ হ'ব পাৰে জানো এজন কেঁচুৱা জন্ম ললে আজি তেওঁৰ বয়সটো 0 বা 1 দিন হ'ব পাৰে মাইনাসত কেতিয়াও নহব ঠিক আছে তেনেহলে আমাৰ এইটো आंसर আমি একসেপ্ট নকৰিম হেখন লাইনটো কি লিখিবা মই এটুকে ইউজ কৰি আছো নিম্নে এটো লাইন লিখাৰ পিছত এটো লিখিবা নিম্নে ৰহমানৰ বৰ্তমান বয়স x ৰ মান কিমান ওলাল 7 বছৰ হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট কোশ্চেন 5 টো তোমালোকে স্ক্রিনত চাই আছা যে এটা শ্ৰেণী পৰীক্ষাত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটা মানে গণিত আৰু ইংৰাজী দুটা মিলি তাও 30 পাইছে মানে তেও নহয় তাই হ'ব তাই যদি গণিত আৰু গণিতত যদি 2 নম্বৰ বেছি পাল হয় ইংৰাজীত আৰু যদি 3 নম্বৰ কম পালে হেতেন এই নম্বৰ দুটাৰ পূৰণফল কি হ'ব 210 হলে চাবা আমি ধৰি লম যে লেট গণিতৰ নম্বৰ কি হ'ব সাপোজ গণিতৰ নম্বৰ কিমান পাইছে x পাইছে আৰু ইংৰাজীৰ নম্বৰ কি হ'ব ইংৰাজীৰ নম্বৰ হ'ব তোমালোকৰ 30 - x কাৰণ মুঠ নম্বৰ হল 30 আমাৰ কি গণিতত পাইছে x হেটো মাইনাস কৰি দিব লাগিব আচ্ছা আৰু ভালদৰে মই বুজাই আছো ঠিক আছে সাপোজ এটো উলাই নাই ঠিক আছে এটো সাপোজ উলাই নাই গণিত আমি ম্যাথছ বুলি লিখো আৰু ইংলিশ আমি কি লিখো ই বুলি লিখিলো ঠিক আছে দুটা মিলি কিমান পাইছে 30 পাইছে এতিয়া যদি ম্যাথছক আমি যদি ম্যাথছৰ নম্বৰ যদি x হয় ম্যাথছৰ নম্বৰ x হল ইটো আমি লিখি দিলো 30 হ'ব ই মানে ইংলিশ বুজাইছে ঠিক আছে 30 এটো x to হোফালে বলে কি হ'ব মাইনাস তাৰ মানে ইংলিশৰ নম্বৰ কিমান হল 30 - x হেটোকে লিখিছিলো হ'ব এতিয়া আমি কি কৰিম আমি যেটো কন্ডিশন দিয়া আছে সেই কন্ডিশন মতে যাম আমি প্রশ্ন মতে বা অ্যাকর্ডিং টু কোশ্চেন আমাৰ প্ৰশ্নত কি দি আছে প্ৰশ্নত দি আছে তোমালোকে চাব পাৰি আছা যে গণিতত 2 নম্বৰ প্ৰথমতে x পাইছিল 2 নম্বৰ আমাৰ বেছি মানে কি হ'ব প্লাস হ'ব কম হলে মাইনাস আৰু কি কৈছে ইংলিশৰ নম্বৰ পাইছে 30 - x হল 3 নম্বৰ কম মানে কি হ'ব মাইনাস আৰু এই দুটাক পূৰণ কৰিলে কি হয় 210 হয় সাবা আমি সলভ কৰিম কেনেকে এতিয়া x + 2 30 ৰ পৰা 3 মাইনাস কৰিলে তোমালোকে কি পাবা 27 পাবা নেক্সট 210 এতিয়া চাবা কি হ'ব এই x টো এই গোটেইখিনিৰ লগত ইনটু হ'ব লিখি দিয়া তোমালোকে আৰু এই প্লাসৰ 2 টো ইয়াৰ লগত ইনটু হ'ব তোমালোকে এটো লিখি দিয়া একবাৰ x ৰ লগত ইখিনিৰ 2 ৰ লগত ইখিনিৰ আমাৰ ইনটু বুলি লিখিলো
এতিয়া x ৰ লগত 27 কিমান হ'ব 27x প্লাস মাইনাসত মাইনাস পূরণ কৰিলে পাৱাৰ বিলাক কি হয় আমাৰ প্লাস কৰিব লাগে লিখি দিলো এতিয়া এই 2 টু 27 ৰ মাজ লগত ইনটু হ'ব কি হ'ব 27 আৰু 27 ত তোমালোকে 54 পাই যাবা প্লাস মাইনাসত মাইনাস দুটা x এটো আমি বাওফালে আনি দিলো প্লাসত আছিল বাওফালে আনি দিলে মাইনাসত হ'ব সবা এই মাইনাসৰ x স্কয়ার তো মই আগত বহাই দিলো হ'ব 27x ৰ পৰা তোমালোকে দুটা x মাইনাস কৰা কিমান পাবা 25x এতিয়া এটা প্লাসত দি আছে এটা মাইনাসত দি আছে প্ৰথমে আমি ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো ঠিক আছে আমাৰ শূন্যৰ পৰা না যায় 10 ৰ পৰা 4 গলে 6 ইয়াতে শূন্য 10 ৰ পৰা 5 গলে কি হ'ব 5 1 মাইনাসৰ 156 ইকুৱেল টু শূন্য মাইনাস কেনেকৈ হল ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস হল এতিয়া x স্কয়ার ইয়াৰ আগতটো তো কৰিছো আমি x স্কয়াৰৰ লগত মাইনাস থাকিলে আমাৰ পূৰণ কৰি দিম x স্কয়াৰৰ লগত মাইনাসেৰ ইনটু কৰি দিয়া মাইনাস মাইনাসত প্লাস প্লাস মাইনাসত মাইনাস 25x মাইনাস মাইনাসত তোমালোকৰ প্লাস হৈ যাব 156 ইকুৱেল টু শূন্য ইয়াতে লিখি দিব পাৰা কি হ'ব মাইনাস মাইনাসেৰে কি কৰি পূৰণ কৰি এতিয়া তোমালোকে তলে তলে লিখিবা ইয়াৰ লগত আমি তুলনা কৰিম ax স্কয়ার প্লাস bx প্লাস c এইটো সমীকৰণৰ লগত তুলনা কৰিম x স্কয়াৰৰ লগত কি থাকে ইয়াত সবা a x স্কয়াৰৰ লগত থাকে ইয়াতে x স্কয়াৰৰ লগত কি একো নাই তাৰ মানে 1 b x ৰ লগত থাকে x ৰ লগত ইয়াতে কি আছে মাইনাসত দি আছে 25 আৰু c মানে কি দি আছে হেকত 156 দি আছে প্ৰথমতে আমি কি উলাই লম b স্কয়ার মাইনাস 4ac সমাধানটো আমি দ্বিঘাত সমীকৰণত কৰি আছো সবা b স্কয়ার মানে হ'ব মাইনাসৰ 25 তাৰ ওপৰত স্কয়ার মাইনাস 4 a মানে হল 1 আৰু c মানে হল 156 এতিয়া মাইনাসৰ 25 মানে মাইনাস 25 স্কয়ার মানে এই মাইনাস ইনটু মাইনাস হা তো মাইনাস মাইনাসত প্লাস হৈ যাব কৰিব নালাগে 5 5 জাৰ 25 or 5 হাতৰ 2 6 to 5 হ'ব মই কৰি দি আছো কেনেকৈ হয় 5 to 10 10 আৰু 2 কি হ'ব 12 2 এৰে ইনটু কৰা 50 হ'ব ঠিক আছে 5 to 6 তোমালোকৰ হল 6 to 5 আৰু মাইনাস আৰু মানে এনেকুৱা মাইনাসৰ 25 ইনটু মাইনাসৰ 25 মাইনাস মাইনাসত কি হল প্লাস হল এটো মাইনাস ইনটু কৰা 4 into 1 4 এ বাবা 4 into 6 24 4 হাতৰ হল 2 4 কাৰ লগত হ'ব ইয়াৰ 5 20 20 আৰু 2 22 2 হাতৰ হল 2 4 1 jar 4 আৰু 2 6 এখিনি গুছাই দিলো সবা 6 to 5 ৰ পৰা 6 to 4 গলে 1 থাকিব এতিয়া আমি কি দ্বিঘাত সূত্ৰ বহাই x ৰ মান উলাম এখিনি মই গুছাই দিছো তোমালোকে লিখি লবা এইটো লাইনৰ পিছত তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰা এখিনি নিলিখিবা আকৌ ইয়াৰ পৰা স্টাৰ্ট কৰিবা যে x equal to ফৰ্মুলাটো লিখি দিছো তোমালোকে জানা অলৰেডি 4ac by 2a দ্বিঘাত সূত্ৰ বুলি কয় ইয়াক মাইনাসৰ মাইনাস b ৰ মান কিমান দি আছে মাইনাসৰ 25 মই লিখি দিলো ঠিক আছে প্লাস মাইনাস b স্কয়ার মাইনাস 4ac মানে কিমান ওলাইছে 1 বহাই দিলো 2 a ৰ মান কিমান আছে 1 আছে বহাই দিলো এইটো মাইনাসত তোমালোকৰ প্লাস হৈ যাব মাইনাস মাইনাসে প্লাস তোমালোকে জানা এতিয়া চাবা √1 ক আমি লিখিব পাৰো 1 into 1 লিখিব পাৰো নে নাই 1 into 1 1 এ পাম এই দুটা 1 ৰ কাৰণে √1 বাহিৰত এটা 1 আহিল হ'ব এতিয়া মই এইখিনি গুছাই দিছো তোমালোকে লিখি লব লৈছা অলৰেডি এটো লাইনৰ পিছত কি হ'ব
তলে তলে লিখিবা তোমালোকে x = 25 প্লাস অর 1/2 আৰু কি হ'ব x = 25 মাইনাস অর 1/2 সবা কি হ'ব 26 প্লাস করিলে 2 এৰে কাটি দিয়া 2 ৰ মাজত 1 6 ৰ মাজত 3 13 সবা 25 ৰ পৰা 1 24 2 2 এৰে কাটি দিয়া 1 2 x = কিমান হ'ব তোমালোকৰ 12 মানে এতিয়া চাবা কি হ'ব অতএব গণিতৰ নম্বৰ সাপোজ প্রথমতে x এর মান আমি 13 বলি ধরিলু ইংরেজিত কিমান পাব ইংরেজিৰ নম্বৰ হ'ব সবা 13 টো মাইনাস কৰি দিব লাগিব টোটাল নাম্বার আমাৰ কিমান হয় 30 আৰু ইয়াতে পালে 13 মাইনাস কৰিম আমি কি হ'ব 13 মাইনাস কৰিলে 17 পাম মানে গণিতত যদি তাই 13 পায় ইংরেজিত কিমান পাব 17 এতিয়া যদি গণিতত 12 পায় সাপোজ গণিতৰ নম্বৰ যদি 12 হয় তেনেহলে ইংরেজিত কিমান হ'ব ইংরেজিৰ নম্বৰ সবা এই 12 টো মাইনাস কৰিব লাগিব কাৰ পৰা 30 পৰা 30 পৰা মাইনাস কৰিলে তোমালোকে পাবা 18 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি যাবা আৰু আগৰ ভিডিও বিলাক যদি চোৱা নাই 4.3 ৰ তোমালোকৰ 1 2 আৰু 3 প্লেলিস্ট বনোৱা আছে তাতে চাব পাৰিবা আৰু এইটো চেপ্টাৰৰ গোটেই মানে ভিডিও বিলাক দিয়া আছে আগৰ 4.1 4.2 ৰ ভিডিও বিলাক দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰিবা